हाँ यस वो हाईवे है सर हाँ और ये पूरा एरिया हो गया कितना पीछे है क्वार्टर के जस्ट पीछे में इनका बाउंड्री है एक बड़ा वाला ये क्वार्टर है सर इसके पीछे में बाउंड्री है इसके पीछे में सोरी जो यहाँ की जो कंस्ट्रक्शन इस और कितना जमीन है इन अदर साइड ऑफ दिस সেইটোৰ লগত ৰাস্তা আছে ये वाली है वहाँ तक स्पोर्ट वहाँ तक यही जिसल तो अभी एक इंटीग्रेटेड मानो टावर माने कौन এই মাজৰ তাৰকেইডাল কি হ'ব পাৰে আন্ডাৰগ্ৰাউণ্ড হৈ যাব পাৰে এই মাজৰ যিকেইডাল টাৱাৰ আছে এপিডিসিএলৰ 33 केवी लाइन तो तलत যাব तो इसका जो वेदांत का होगा ऐसे करके उनको एंड तक देना पड़ेगा हाँ सर वो इतना चाहते हैं सर हाँ दे दो उसको दे दो बट लिविंग द प्लेस फॉर द रोड आज जो कुंज ठाकुर का यहाँ में बोल रहा लैंड आर सेलिंग flats constructed government is not getting any revenue or they are also not getting money because तो ऐसा है डीए का हम लोग तो साइटिंग दिस सर हम लोग तो एफएम को बोल के कर भी सर एक तो बिल्डिंग और रेडी टू अवार्ड स्टेज में जाना चाहिए फॉर नेगोशिएशन दूसरा लैंड अवेलेबल होना चाहिए तीसरा पीएमसी होना चाहिए सर पीएमसी हमारा प्रेजेंट पीएमसी हो गया जीएमसी का लैंड वी आर कंप्लीट अथॉरिटी पीडब्ल्यूडी इज रेडी विद बिड डॉक्यूमेंट्स সুন্দৰ মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনানুষ্ঠানিকভাৱে মত বিনিময়ৰ বাবে আমাৰ মাজলৈ অহাৰ বাবে আমি আন্তৰিক ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী মহোদয় भारत माता की वंदे 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 नरेंद्र मोदी जी जिंदाबाद नरेंद्र मोदी जी जिंदाबाद আজি দিনটো পঞ্চায়ত ইলেকশনৰ কাউন্টিং অসমৰ বিভিন্ন জিলাত চলি আছে আমাৰ দললৈকে বা আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি যিমান বাতৰি পাই আছো সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টি তথা আমাৰ মিত্ৰ গোষ্ঠী অৰ্থাৎ এনডিএ এক চমকপ্ৰদ সাফল্য দেখুৱাবৰ বাবে আগবাঢ়ি গৈছে আমাৰ ৰাজ্যত বহু দিনৰ পৰা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে কিন্তু কোনো এটা পঞ্চায়ত নিৰ্বাচনতে বিশেষকৈ ই যেহেতু তৃণমূল পৰ্যায়ত অনুষ্ঠিত হয় কেতিয়াও কোনো এটা দলে এই ধৰণৰ বৃহৎ বিজয় বা বৃহৎ বিজয়ৰ ফালে যাবলৈ আজিলৈকে পঞ্চায়ত নিৰ্বাচনৰ বুৰঞ্জীত সক্ষম হোৱা নাছিল আমাৰ এই টেলিভিছন স্ক্ৰীনত দেখি থকা ফলাফল বা আমালৈ অহা ফলাফলে যদি অহাকালি চূড়ান্ত হয় নিশ্চিতভাৱে
ই এক বৃহৎ বিজয় হ'ব আৰু এনে ধৰণৰ বিজয় তুলনাহীন আৰু ভৱিষ্যতলৈ ই এটা নতুন মাইলৰ খুঁটা প্ৰতিষ্ঠা কৰিব অসমবাসী ৰাইজৰ ওচৰত মই শিৰ নত কৰিছোঁ আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অসমবাসী ৰাইজৰ ওচৰত শিৰ নত কৰিছে আৰু তেওঁলোকে যি আমাক অসমবাসী ৰাইজে আমাক যি আশীৰ্বাদৰ নিৰ্মালী আগবঢ়াইছে তাক আমি অত্যন্ত বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিছোঁ পঞ্চায়ত নিৰ্বাচনত আমি ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ বা বিভিন্ন সভাই সমিতিয়ে আমি ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণৰ বাবেও আমি খুব ক্ষিপ্ৰতাৰে সৈতে কাম কৰিম ভাৰতীয় জনতা পাৰ্টিৰ এই নিৰ্বাচনত আমাক সন্মুখৰ পৰা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই নেতৃত্ব দিছিল নিৰ্বাচনৰ প্ৰাৰ্থিত্ব বাছনিৰ পৰা মিত্ৰতালৈকে অত্যন্ত সুকলমে গোটেই কামবোৰ সমাধা হোৱাৰ পৰিপ্ৰেক্ষিতত আমি প্ৰথমৰ পৰাই নিশ্চিত আছিলোঁ যে আমি নিৰ্বাচনত বৃহৎ বিজয় লাভ কৰিম ইয়াৰ উপৰিও সভাপতি মহোদয়ৰ পৰামৰ্শত দলৰ সকলো পৰ্যায়ৰ মন্ত্ৰী বিধায়ক কেন্দ্ৰীয় মন্ত্ৰী সাংসদ সকলোৱে এই নিৰ্বাচনত জঁপিয়াই পৰিছিল মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে আদি কৰি আমাৰ দলৰ আটাইবোৰ নেতাই যি ধৰণে নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিলে মই সকলোকে হৃদয়ৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা অকুণ্ঠ মৰম আৰু অনন্ত শুভকামনা আমাৰ বাবে প্ৰেৰণাৰ উৎস ভাৰতীয় জনতা পাৰ্টিৰ এই বৃহৎ বিজয়ৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু তেখেতৰ অসমৰ প্ৰতি ভালপোৱা লুকাই আছে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু স্বাভাৱিকতে আমাক সকলো সময়তে মাৰ্গদৰ্শন কৰা আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আজি আমি কৃতজ্ঞতা জনাইছোঁ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি.এল. সন্তোষ ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াকো এই আপাহতে মই কৃতজ্ঞতা জনাইছোঁ আমি এক দেশত এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিছোঁ যোৱা ৰাতি চিজফায়াৰৰ পিছত বহু জাগাত পাকিস্তানে ড্ৰোন আক্ৰমণ চলাইছে আজি নিশাটো আমি পাকিস্তানৰ গতিবিধি চাব লাগিব সঁচাকৈয়ে যদি চিজফায়াৰ বাস্তৱত হয় স্বাভাৱিকতে এই বিজয়ক লৈ পেলাই আমি আনন্দও কৰিম ৰাইজক কৃতজ্ঞতাও জনাম কিন্তু যদি দেশৰ পৰিস্থিতি অকণমান প্ৰত্যাহ্বানৰ মাজত থাকে তেতিয়াহ'লে স্বাভাৱিকতে আমি এই বিজয়ক বহু ধৰণৰ উৎসৱলৈ ৰূপান্তৰ নকৰি আমি বিনম্ৰতাৰে সৈতে এই বিজয়ক গ্ৰহণ কৰিম অহাকালিৰ পৰিৱেশ পৰিস্থিতি চাই আমি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা যোৱা লোকসভাৰ নিৰ্বাচনত উজনি অসমত আমি বহুত ভাল ফলাফল কৰিছিলোঁ কাজিৰঙা চিট জিকিছিলোঁ ডিব্ৰুগড় চিট জিকিছিলোঁ যোৰহাট চিট কেইটামান ভোটত আমি হাৰিছিলোঁ কিন্তু গোটেইকেইখন জিলাতে লখিমপুৰ উজনি অসমত আমি লখিমপুৰ চিটো জিকিছিলোঁ উত্তৰ অসমত আমি তেজপুৰ চিটো জিকিছিলোঁ কিন্তু যোৱা লোকসভাৰ পিছত 11টা চিটত আমি জিকাৰ পিছতো সংবাদ মাধ্যমে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল যেন আচলতে আমি হাৰিছিলোঁ আজি সংবাদ মাধ্যমত যোৰহাটৰ ৰাইজে উত্তৰ দিলে যে বিজেপিক সকলোৰে আশীৰ্বাদ বিজেপিক সকলোৱে ভাল পায় আৰু ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী যোৰহাটতো আশীৰ্বাদৰ নিৰ্মালী বিজেপিৰ লগত আছে গৌৰৱ গগৈটো পাকিস্তানৰ মানুহ হয়
গতিকে তেওঁৰ প্ৰচাৰ চলালেতো কংগ্ৰেছৰ লছহে হ'ব কাৰণ তেওঁতো গোটেই আপুনি গৌৰৱ গগৈৰ টুইট চাব ৰাফেল কিনাটো তেওঁ বাধা দিছিলে সু 400 কিনাটো তেওঁ বাধা দিছিলে গতিকে ইমান দিনে মই সেইবিলাক টুইট চোৱা নাছিলোঁ যোৱাকালি আমাৰ মানুহে মোক পঠাই দিছে আৰু দেখোন ৰাফেল কিনাটো বাধা দিছিলে সু 400 কিনাটো বাধা দিছিলে গতিকে ৰাইজে তেওঁক যি মেছেজ দিব লাগে ৰাইজে দিছে মই ভাবোঁ যে এতিয়া অহংকাৰ ত্যাগ কৰি যিকেইটা প্ৰশ্ন জনগণে সুধিছে তাৰ উত্তৰকেইটা দিব লাগে মই ভাবোঁ যে প্ৰথম যিজন সাংসদে বহাগ বিহুৰ সময়ত নিজৰ সমষ্টিত নাযায় 2 টকা চান্দা দিব লাগিব বুলি গতিকে মই ভাবোঁ যে বহুত দিনলৈকে এটাই কথা ক'লোঁ যে মিডিয়াই এটা মানুহক এটা সময়লৈকে ৰাখিব পাৰি তাৰ পিছততো নোৱাৰে আমাৰ এটা মিডিয়াৰ প্ৰচেষ্টা আছিলে যে নহয় আমি কিছুদিনলৈকে পাম দিম কিন্তু পামটোতো সদায় দি থাকিব নোৱাৰে গতিকে গৌৰৱ গগৈ ফিল্ডৰ ৰাজনীতি কৰা ব্যক্তি কেতিয়াও নাছিল এইটো অসমৰ মিডিয়াৰ ক্ৰিয়েশ্যন আছিল গতিকে মিডিয়াৰ ক্ৰিয়েশ্যন এটা সময়লৈকে এটা সেলফ লাইফ থাকে তাৰপিছত নোহোৱা হৈ যায় চৰাইদেউ শিৱসাগৰ যোৰহাট মাজুলী 4খন জিলাতে আমি ভাল ফলাফল কৰিছোঁ কেতিয়াবা লোকসভা নিৰ্বাচনত আমাৰ কেণ্ডিডেটজনৰ এণ্টি ইনকামবেঞ্চি হ'লেও আমি হাৰোঁ স্বাভাৱিকভাৱে কেতিয়াবা কোনোবা এজন জিকিলে এইটো মিনিং নহয় যে তেওঁ জিকিছে কেতিয়াবা বিজেপিও হাৰে আমাৰ প্ৰাৰ্থীজনো হাৰে কিন্তু এটা ডিছপ্ৰপৰ্চনেটলি সমানুপাতিক নোহোৱাভাৱে আমি যি এটা প্ৰচাৰ কৰিব আৰম্ভ কৰিছিলোঁ যোৰহাট জিলাৰ ৰাইজে তাৰ আজি উত্তৰ দিছে যে নহয় ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আমি নৰেন্দ্ৰ মোদীৰ লগত আছোঁ বিজেপিৰ লগত আছোঁ কেতিয়াবা কিবা এটা ইলেকশ্যনত ইফাল সিফাল এটা ভোট হ'ব পাৰে কিন্তু ৰাইজে জিকালেও আমি ৰাইজৰ তলত থাকিব লাগিব ৰাইজে হৰুৱালেও আমি ৰাইজৰ তলত থাকিব লাগিব আৰু যেতিয়া আমি ৰাইজৰ তলত থাকিম কাম কৰি যাম আজি এটা ইলেকশ্যনত হৰুৱালে পিছৰ ইলেকশ্যনটোত আমাক জিকাই দিয়ে যোৰহাটত লোকসভা হৰাৰ পিছত মই মোৰ সতীৰ্থ ৰাজ্যিক সভাপতি আমি নীৰৱে সেই সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কাম কৰি গৈছিলোঁ আমি বাৰে বাৰে তাত গৈছিলোঁ নিৰ্বাচন হাৰাৰ 4 দিন পিছতে মই হোলোঙা পাৰত গৈছিলোঁ লোকসভা আজি সেইটো পঞ্চায়তো আমি জিকিছোঁ গতিকে আমাৰ কথাটো হ'ল ৰাইজে আমাক জিকালেও আমি ৰাইজৰ লগত থাকিম ৰাইজে আমি হৰুৱালেও আমি ৰাইজৰ লগত থাকিম আৰু সেইকাৰণে বিজেপি কেতিয়াবা কোনোবা চিটত হাৰিলেও পিছৰ ইলেকশ্যনত তাক আমি কাভাৰ কৰি লওঁ তাক আমি মেকআপ কৰি লওঁ इंडियन आर्मी इंडियन एयरफोर्स एंड इंडियन नेवी का DGMO ने पूरे जो टेरर स्ट्राइक किया टेरर का अड्डा में उनका घाटी में हमने जो स्ट्राइक किया इसका पूरा उन्होंने एक्सप्लेन किया साथों में पाकिस्तान में जो क्षति हुआ उसका भी प्रूफ जनता का सामने लाया आज तक कभी भी कोई राष्ट्र ने कोई देश ने दूसरा एक देश में जाके 100 से ज्यादा मिलिटेंट को कभी मार के नहीं गिराया था प्रधानमंत्री मोदी जी ने पूरा विश्व को संदेश दिया कि जहां भी टेरर होगा जहां भी टेररिस्ट होगा हम ढूंढ के उसको मारेंगे और प्रधानमंत्री जी ने जैसे बिहार में बोले थे कि ये लोग जहां भी छुपा हुआ होगा हम इनको निकालेगा और ढूंढ के मारूंगा आज प्रधानमंत्री जी ने अपना जो वादा किया था देश का जनता को प्रधानमंत्री जी ने इसका पूरा वादा को निभाया और भारत का सम्मान भी बहुत ऊंचा किया मैं प्रधानमंत्री जी को बहुत अभिनंदन देता हूं भारत का सेना को नमन करता हूं कि पहला बार देश में ऐसा हुआ है कि देश मिसाइल से अटैक करते हुए 100 से ज्यादा टेररिस्ट को गिराया टेररिस्ट को मारा तो हम सेना बाहिनी को नमन करता हूं सेना को नमन करता हूं प्रधानमंत्री जी को अभिवादन करता हूं सीज फायर हुए हैं अगर सीज फायर उल्लंघन करते हैं पाकिस्तान फिर हमारा सेना निश्चित रूप से उनको करारा जवाब देगा